ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপা, তেওঁলোকৰ মাজত এগৰাকী মহাসতীৰ জন্ম হৈছে। সেই মহাসতী হ'ল দেৱহূতি। আৰু সেই দেৱহূতি নামৰ মহাসতী বিবাহপাশত আবদ্ধ হৈছে ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দম নামৰ এজন মহাসন্তৰ লগত। কৰ্দম আৰু দেৱহূতিৰ বৈবাহিক জীৱনত এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ জন্মৰ অন্তত 10 নম্বৰতে ভগৱন্ত কৃষ্ণ তত্ত্বই কপিল ৰূপত অৱস্থান কৰিছে। আৰু এনেধৰণে কপিল ৰূপত অৱস্থান কৰি মাতৃ দেৱহূতিক ভক্তিৰ জ্ঞান প্ৰদান কৰাৰ যি দৰ্শন কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞাশিৰে ধৰি গোপাল চৰণ দ্বিজ গুৰুজনাই তৃতীয় স্কন্ধত কপিল চৰিত কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণন খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। এতিয়া আমাৰ প্ৰথম হয়তো চিন্তা হ'ব যে ভক্তি যোগ বা ভক্তি লক্ষণ, কিন্তু ভক্তি মানেনো প্ৰকৃততে কি? এইটো হয়তো আমাৰ ভাৱনা হয়। আৰু আমি তাক বিচাৰ কৰিলে উত্তৰ পাম যে ভজ ধাতু যোগ 1 প্ৰত্যয় সমান ভক্তি। ভজ ধাতু শব্দৰ স্বাভাৱিক অৰ্থ হ'ল ভাবি থকা। 1 প্ৰত্যয়ৰ অৰ্থ হ'ল আনন্দ। এটি শৰীৰধাৰী মনুষ্য নামৰ জীৱই যাৰ কথা অহৰ্নিশে ভাবি থাকিলে আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰে, তাৰ নামেই হ'ল ভক্তি। আৰু সেই মহা আনন্দ লাভ কৰিব পাৰিছে নে নাই পৰা, পাৰিম নে নোৱাৰিম, তাৰ চিন্তা কৰিলে একোজন ব্যক্তিৰ আচাৰ আচৰণত তাৰ প্ৰকাশটো আমি দৰ্শন পাওঁ। যেনেকৈ এখন গাড়ীত লিখা থাকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। নিজৰ মালৰ ওপৰত চকু ৰাখিব। এনেকৈ যে গাড়ীবিলাকত লিখা থাকে আপোনালোকে নিশ্চয় দেখিছে। যদি কেনেবাকৈ আপুনি লগত লৈ যোৱা বস্তু গাড়ীখনৰ পৰা হেৰাই যায়, তেতিয়াহ'লে গাড়ীৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেন তাৰ বাবে জগৰীয়া নহয়। ঠিক তেনেধৰণে সংসাৰৰূপী এই গাড়ীখনত শৰীৰৰূপী গৃহটো আত্মাৰূপী জীৱ প্ৰৱেশ কৰি 10টা ইন্দ্ৰিয়ৰ দ্বাৰা কৰা কৰ্মৰ আচৰণবিলাক যদি শাস্ত্ৰই কোৱা ধৰণে মিলাই নলওঁ, তেতিয়াহ'লে তাৰ বাবে শাস্ত্ৰও জগৰীয়া নহয়, গুৰু জগৰীয়া নহয়। এই দৰ্শনটো প্ৰকাশ কৰিছে ভাগৱতে। গতিকে আমি চিন্তা কৰিব লাগিব যে আনন্দৰ উপৰি আনন্দ, মহা আনন্দ, সহজানন্দ, পৰমানন্দ, নিত্যানন্দ আদিকে ধৰি ভগৱন্ত 9 আনন্দৰ গৰাকী। সেই 9 আনন্দ আমি লাভ কৰিবৰ বাবে কেনেধৰণে নিজকে সজাই তুলিব লাগিব, তাৰ বিষয়ে জানিব বিচাৰিছে ভগৱন্ত কপিলৰ মাতৃ দেৱহূতিয়ে। আৰু দেৱহূতিয়ে জানিব বিচৰা সেই দৰ্শন প্ৰকাশ কৰিবৰ বাবে আগবাঢ়িছে তেওঁৰে পুত্ৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্ব কপিল।
ইতিমধ্যে বাপে পদবন্ধে পাঠ আগবঢ়াই গ'ল কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণন। মৈত্ৰেয় বদতি শুনা ব্যাসৰ নন্দন, কপিল হৰিৰ পিতৃ যেবে গৈলা বন। মাতৃৰ সাধিয়া প্ৰীতি আছে পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতু দিন আছিলন্ত। নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত, জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। মৈত্ৰেয় মানে ভগৱন্তৰ ছজন পৰম ভকতৰ ভিতৰত এজন ভকতৰ নাম হ'ল মৈত্ৰেয়। মৈত্ৰেয় নামৰ ভকতজনে ব্যাসদেৱৰ পুত্ৰ ভগৱন্তৰ পৰম ভকত বিদুৰৰ লগত সাক্ষাৎ হওঁতে মহাভক্ত বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত ভগৱন্ত বিষয়ক ভক্তি মাৰ্গৰ যিখিনি কথোপকথন, সেই কথোপকথনৰ জৰিয়তে গুৰুজনে আমাক প্ৰকাশ কৰিছে। মৈত্ৰেয় বদতি, মৈত্ৰেয়ই কৈছে যে সেই ব্যাসৰ নন্দন বিদুৰ তুমি শুনা, কপিলক জন্ম দিয়াৰ পাছত মাতৃ দেৱহূতিৰ লগত পুত্ৰ কপিলক এৰি থৈ পিতৃ কৰ্দমে বানপন্থী চিন্তা কৰিছে, বনলৈ গমন কৰাৰ কথা চিন্তা কৰিলে। তাৰ পাছত মাতৃৰ সাধিয়া প্ৰীতি পাছে ভগৱন্ত, সেহি আশ্ৰমতে কতু দিন আছিলন্ত। তাৰ পাছত পুত্ৰ মাতৃ, মাতৃ পুত্ৰ, পিতৃৰ আজ্ঞা শিৰোগত কৰি সেই আশ্ৰমতে বহুদিন সুখে শান্তিৰে বসবাস কৰিলে। নকৰন্ত কিছু কৰ্ম বসিয়া থাকন্ত। মাতৃ দেৱহূতিয়ে দেখিছে যে পুত্ৰই বৰ বিশেষ কাম বনৰ প্ৰতি চকু নাই দিয়া, আৰু পুত্ৰই দেখিছে মাতৃও বৰ বিশেষ কৰ্মৰ প্ৰতি আগ্ৰহান্বিত হোৱা নাই। এনেধৰণে ইজনে সিজনক দেখা পালে জাতু তত্ত্ব পথ উদ্ভাৱক ভগৱন্ত। আৰু ভগৱন্ত কপিলে তাৰ কিছু কিছু তত্ত্ব অৰ্থাৎ গৃহস্থী ধৰ্ম পালন কৰিবলৈ যাওঁতে কেনে কেনে কৰ্মবিলাকক ধৰ্ম হিচাপে আশ্ৰয় কৰিলে জীৱই ভগৱন্ত পৰম আত্মা পিতৃৰ কৃপা ধন্য হ'ব পাৰে, তাৰ এক দৰ্শন কৰাবলৈ গুৰুজনে চিন্তা কৰিলে আমি কলিৰ মলমতি মনুষ্য। তাৰ পাছত ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, অহেনয় পুত্ৰক দেখি দেৱীৰ গমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। দেৱহূতি বদতি শুনিও মহাশান্ত, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। হেনয় পুত্ৰক দেখি দেৱীৰ অংগমন, আনন্দ মনেৰে দেৱহূতিয়ে পুত্ৰ কপিলৰ ফালে চাই ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন। পূৰ্বতে শহুৰ দেউতা ব্ৰহ্মাই দেৱহূতিক কোৱা সেই কথা মনত পৰিল, আৰু মনত পৰি দেৱহূতিয়ে পুত্ৰ কপিলৰ ফালে চাই কৈছে, দেৱহূতি বদতি শুনিও মহাশান্ত, দেৱহূতি বদতি শুনিও মহাশান্ত। দেৱহূতিয়ে কৈছে, সেই মোৰ পুত্ৰ কপিল তুমি শুনাচোন, ইন্দ্ৰিয় পোষন্তে মই ভৈলো মহাশ্ৰান্ত। কাম ক্ৰোধ লোভ মোহৰ বশৱৰ্তী হৈ তোমাৰ পিতৃ কৰ্দমৰ লগত সহবাস কৰোঁতে এগৰাকী দুগৰাকী তিনিগৰাকী চাৰিগৰাকীকৈ
যি তোমাৰ বাইদেউৰ জন্ম হ'ল আমাৰ গৰ্ভত, সেই 9 গৰাকী কন্যা জন্ম দিবলৈ যাওঁতে মই যথেষ্ট কষ্ট পাব লগা হৈছিল, যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছিল। কিন্তু তজু অনুগ্ৰহে আবে জন্ম সীমা পাইলো, এতেকে সে শান্ত চক্ষু তুহমাক দেখিলো। এই যে 10 নম্বৰতে তুমি জন্ম হলা পুত্ৰ কপিল, সেইকাৰণে তোমাৰ পিতৃয়ে মোৰ ওপৰত আৰু এনেধৰণে কাম ক্ৰোধৰ বশৱৰ্তী হৈ আমি আৰু সতি সন্ততি জন্ম দিয়াৰ কথা চিন্তা আৰু কৰা নাই। পিতৃয়েও চিন্তা নকৰিলে আৰু পিতৃয়েও তোমাক মোৰ ওচৰত অৰ্পণ কৰি পিতৃয়েও বানপন্থ আশ্ৰয় কৰিলে, গ্ৰহণ কৰিলে। গতিকে এতে কেশে শান্ত চক্ষু তোমাক দেখিলো। মোৰ জীৱনৰ সমস্ত দুখ কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ একেবাৰে সীমাটোত তুমিয়ে পুত্ৰ। এই বুলি কপিলে কপিলৰ জন্মত মাতৃ দেৱহূতিয়ে কপিলৰ ফালে চাই সেই মনৰ ভাৱনাটো প্ৰকাশ কৰিলে। তাৰ পাছতে কপিল অৰ্থাৎ পুত্ৰ আৰু মাতৃৰ মাজত খুব সুন্দৰভাৱে কথোপকথন হৈছে আৰু সেই কথোপকথনক পদবন্ধে প্ৰকাশ কৰিছে। ৰাম নমো নমো কপিল স্বৰূপ দেৱ হৰি, প্ৰকৃতি পুৰুষ মুত কৈও ভাল কৰি, হে ৰাম ৰাম মাতৃৰ বাঞ্ছিত এহি, শুনি কৃপাময় মনে প্ৰভু অভিনন্দা কৰি আয়াচয়। যে সেই মোৰ পুত্ৰ কপিল, তুমি মোক বুজাই দিব লাগে প্ৰকৃতি পুৰুষ প্ৰকৃততেনো কি, কাৰ কথা বুজা যায়। অল্প হাস্য কৰিয়া বুলন্ত ভগৱান, শুনা প্ৰত্যুত্তৰ মাৱ হুয়া সাৱধান। ভগৱন্ত কপিলে মাতৃৰ এই প্ৰশ্ন শুনি অতিশয় আনন্দিত হল আৰু আনন্দিত হৈ মাতৃ কপিলক সেই প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছে। যি যুগ কহিছো পূৰ্বে ঋষি সমস্তত, তাক আজি তজু আগে কৰিবো বেকত। যি সিদ্ধান্ত আমি পূৰ্বতে ঋষি সমস্তৰ আগত প্ৰকাশ কৰিছিলো, যি জ্ঞান প্ৰদান কৰিছিলো, সেই মা দেৱহূতি সেই সমস্তখিনি কথা আজি আমি তোমাৰ আগত প্ৰকাশ কৰিম। যি যোগ অধীন চিত্ত সংযমৰ জ্ঞান, চিত্তেহে জীৱৰ বন্ধ মুখৰ নিদান। যাক আশ্ৰয় কৰিলে চিত্ত দশ ইন্দ্ৰিয় নিয়ম সংযম জ্ঞানৰ দ্বাৰা আমি আশ্ৰয় কৰিব পাৰো, সেই চিত্ত প্ৰৱেশ কৰা এটি জীৱ তত্ত্ব বা আত্মা তত্ত্বই এই চিত্ততে প্ৰৱেশ কৰি কৰ্মৰ দ্বাৰা বন্ধনতো থাকিব পাৰে, কৰ্মৰ দ্বাৰা মোক্ষ প্ৰাপ্তিও হ'ব পাৰে। সেইটো জীৱৰ জ্ঞানৰ ওপৰতহে নিৰ্ভৰ কৰিব।
কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰিব। বিষয় আসক্ত ভৈলে আতিবদ্ধ হৈ মন শুদ্ধ সেইটো ভক্তি বিনে আন নাই। এটি জীৱই যদি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দ্বেষ্য, অহংকাৰ, মদ, মাৎসৰ্য আদি ৰিপুবিলাকৰ বশৱৰ্তী হৈ জীৱনটো আগবঢ়াই নিয়ে, তেতিয়াহ'লে তেওঁ এই সংসাৰলৈ 84 লক্ষ বাৰ আয়াজাত কৰি থাকিব লাগিব, যাক কোৱা হৈছে জীৱৰ বন্ধন, কৰ্মবন্ধ। দ্বিতীয়তে সিদ্ধান্ত দিলে মন শুদ্ধ সেইটো ভক্তি বিনে আন নাই। জীৱই মুখ্য প্ৰাপ্তি বিচাৰিলে, মুকলি হৈ থাকিব বিচাৰিলে, কৰিব লাগিব কেৱল ভক্তি। এক দেৱ এক হেও একত বিনে নাই কেও। কিন্তু এইটো আশ্ৰয় কৰিবৰ বাবে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক ক'লে যে ইয়াৰ উত্তৰ এটাই, সেইটো হ'ল মনটোক শুদ্ধ কৰিব লাগিব। আমাৰ শৰীৰটো 24টা তত্ত্বৰে গঠিত, আৰু এই 24টা তত্ত্বৰে গঠিত শৰীৰটোত যি 10টা ইন্দ্ৰিয় আছে, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ আদিকে ধৰি, এই 10টা ইন্দ্ৰিয়ক আকৌ নিয়ন্ত্ৰণ কৰিবৰ বাবে এটা একাদশ নামৰ ইন্দ্ৰিয় আছে, যাৰ নাম হ'ল মন। এই মনটোক যেতিয়া শুদ্ধ কৰিব পৰা যাব, তেতিয়া 10টা ইন্দ্ৰিয় আপোনা আপুনি শুদ্ধ হৈ যাব। যদি মনটো শুদ্ধ নহয়, তেতিয়াহ'লে হাত, ভৰি, চকু, কাণ, নাক, মুখ এইবিলাকৰ আচৰণটো শুদ্ধ নহয়। সেইকাৰণে একাদশ ইন্দ্ৰিয় মনক প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগিব, শুদ্ধ কৰিব লাগিব। এতিয়া মনক শুদ্ধ কৰাৰ উপায়টো কি পিছে? আপোনাসৱ সৰ্বজানন্তা, আপোনাসৱে জানে, তথাপিতো আমাক দায়িত্ব অৰ্পণ কৰিছে। গতিকে দায়িত্বৰ খাতিৰত আমি কথাখিনি আগবঢ়াব নিশ্চয় লাগিবই। সেইকাৰণে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে মন শুদ্ধ কৰাৰ উপায়টো দিলে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবা, ৰাম বুলি শুদ্ধ কৰা মন। ৰাম বুলি শুদ্ধ কৰা মন। আমাৰ মনটোক শুদ্ধ কৰাৰ একমাত্ৰ উপায়টো হ'ল কৃষ্ণ, বিষ্ণু, হৰি, ৰাম জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰাৰ মাধ্যমেৰেহে। গতিকে ভক্তিহে কল্যাণ পথ কহিলো বুজাই, ঈশ্বৰত চিত্ত দিলে মুকুত হয়। ভক্তিয়ে হ'ল জীৱৰ মংগলৰ পথটো, আৰু সেই ভক্তিৰ কেন্দ্ৰবিন্দু হ'ল ঈশতত্ত্ব কৃষ্ণদেৱ। আৰু ঈশতত্ত্ব কৃষ্ণদেৱৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাজেৰে জীৱন যাপন আশ্ৰয় কৰিলে, শাস্ত্ৰই সিদ্ধান্ত দিছে ধ্ৰুৱ সত্য, জীৱই মুকলি হৈ থাকিব পাৰে, কাৰণ মনটো শুদ্ধ হয়। আৰু এনেধৰণে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক ক'লে, মন শুদ্ধ আদি কৰি যতে ক আশ্ৰয়, সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। হে মা দেৱহূতি, মনটোক শুদ্ধ কৰাৰ উপায়টো হ'ল ৰাম, কৃষ্ণ, হৰি, বিষ্ণু। কিন্তু এনেকৈ
মনকে মুখ্য কৰি শৰীৰৰ ইন্দ্ৰিয়বিলাকক কম বেছি পৰিমাণে শুদ্ধ কৰাৰ যদি চিন্তা কৰা, তেতিয়াহ'লে ইয়াৰ একমাত্ৰ আশ্ৰয়স্থল হ'ল সৎসংগ। সৎসংগ সবাৰে মূল, জানিবা নিশ্চয়। জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। জীৱৰ মুক্তিৰ বাবে মন শুদ্ধ কৰা, মন শুদ্ধ কৰিবৰ বাবে ৰাম নাম আশ্ৰয় কৰা, ৰাম নাম পাবৰ বাবে সৎসংগ আশ্ৰয় কৰা। সৎসংগ আশ্ৰয় কৰিবলৈ যাওঁতে দুৰ্জনৰ সংগ মানে অসৎ সংগ এৰিব লাগিব। এতিয়া আমি কৰিবলৈ যাওঁতে এইকেইটা নিয়ম মাফিক হৈ আছে নে প্ৰকৃততে শাস্ত্ৰসন্মতে হৈ আছে? যদি সৎসংগত ৰাম নাম পায়, ৰাম নাম ললে মন শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ মনবিলাক খেলি মেলি হৈ থাকে কিয় মাজে মাজে? তাৰমানে মাজে মাজে খেলি মেলি হোৱাৰ মূল কাৰণটো হ'ল সৎসংগলৈ যাওঁতে অসৎজনৰ লগত গৈছো। সেইকাৰণে আপোনাৰ আমাৰ মনবিলাক মাজে মাজে খেলি মেলি হয়। তাৰ পাছত সৎজনৰ লগত আকৌ অসৎ সংগলৈ গৈছো, সেইকাৰণেও খেলি মেলি হয়। তাৰমানে ইটোৰ লগত সিটো কৰবাত নহয় কৰবাত অমিল হৈ থকাৰ বাবে আমাৰ খেলি মেলিখিনি হৈ থাকে। সেই সংগ নিতে যদি কৰয় সাধুত, মুখৰ দুৱাৰত এবে হয় মুকুত। যি ধৰণে নিতে নিতে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ শাস্ত্ৰ উপদেশ দিছে, তাৰ এটা সৰু উদাহৰণ যদি চিন্তা কৰো, পিতৃ মাতৃয়ে জ্ঞান লাভ কৰি সন্তানটোক ডাঙৰ মানুহ কৰিবৰ বাবে বিদ্যালয় এখনত যেতিয়া নামটো লগাই দিয়ে, তেতিয়া সেই বিদ্যালয়খনৰ ৩৬৫ দিনীয়া এটা বছৰত বছৰিকীয়া পৰীক্ষাত সুন্দৰভাৱে নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বৰ বাবে ছাত্ৰ হিচাপে সন্তানটোৱে এদিনত কেইঘণ্টাকে পঢ়িব লাগিব? এঘণ্টা এঘণ্টা পঢ়িলে হ'ব নি ২৪ ঘণ্টাত? বছৰিকীয়া পৰীক্ষাত ভাল ফলাফল দিব পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে তাৰ এখন তালিকা আমি প্ৰস্তুত কৰিব লাগিব। ২৪ ঘণ্টাত অতি কমেও ১০ ঘণ্টামান পঢ়িবলৈ চেষ্টা কৰিব লাগিব। তাকো এদিন ১০ ঘণ্টা পঢ়িলেইতো ভাল ফল দিব নোৱাৰে। ৩৬৫ দিনৰ অন্তত ৩৫০ দিন মান একেৰাহে অধ্যৱসায়, যি ধৰণে যিটো অভ্যাস বুলি কোৱা যায়, সেই অভ্যাসটো কৰিব লাগিব। তেতিয়াহে বিদ্যালয় পৰীক্ষা বহীত সুন্দৰভাৱে নম্বৰটো পাব পাৰিব বিচৰা ধৰণে, আৰু সময়ত ফলাফলটো লাভ কৰিব। ঠিক তেনেকৈ সেই সংগ নিতে যদি কৰয় সাধুত, অৰ্থাৎ আমি যে অসৎ সংগ আশ্ৰয় কৰো, সন্ধিয়া সময়ত দেউতাকে গুৰুগৃহত সোমাই বৰতাল বজাই নাম প্ৰসংগ কৰিছে। সন্ধিয়া সময়ত গাঁওখনৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে নামঘৰীয়াজনে নামঘৰত দবা কোব মাৰিছে, শংখ ঘণ্টা বজাইছে, চাকি ধূপ ধূনা জ্বলাই ভগৱন্তৰ নিৰ্গুণ নামেৰে বৰতাল বজাই প্ৰসংগ কৰিছে। আৰু আমাৰ যুৱকসকলে বা আমাৰ অৱসৰপ্ৰাপ্ত কোনো দুই এজনে সেই সময়ত চাৰিআলিৰ চুকটোত থকা ধিমিক ধামাক লাইটৰ পোহৰৰ সেই দোকানখনৰ পনীয়া গিলাচটোৰ ওচৰত গৈ অকণমান ধূপ মাৰিবলৈ ঢাপলি মেলে। এনেকুৱা স্বভাৱ আমাৰ প্ৰায় আছে। কোনো এখন গাঁৱত নাই বুলি আমি কোনেও ক'ব নোৱাৰো, সকলো গাঁৱতে এইটো নিয়ম আছে। শাস্ত্ৰই সেই দৰ্শনখিনি প্ৰকাশ কৰিছে যে কিন্তু দুৰ্জনৰ সংগ এৰিবে লাগয়। তাৰমানে সেই সময়ত তুমি সেই স্থানলৈ নগৈ তুমি গুৰু সেৱা কৰা, নহলে তুমি ধুতি পঞ্জাবী পিন্ধি নামঘৰলৈ যোৱা, আধা ঘণ্টামান সময় নামঘৰত কৃষ্ণ কথা চিন্তা কৰা,
আলাপ আলোচনা কৰা, তাৰপাছত আহি ঘৰত সন্তানকেইটিয়ে কি পঢ়িছে কি নাই পঢ়া তাৰ অকণমান সময় তত্বাৱধান লোৱা। আৰু মাজে মাজে তোমাৰ যদি প্ৰয়োজন বুলি ভাবা তুমি গ্ৰহণ কৰা নকৰা সেইটো তোমাৰ কথা। কিন্তু যিখিনি সময়ত অন্তত আমি বুজি পাওঁ যে যেই বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। অন্তত এই দুই সময়ত ঈশ্বৰ চিন্তাৰ বাবে আমি অন্তত ৰাখিব পাৰোঁ। গোটেই দিনটো কৰিব নোৱাৰো কি হ'ল, কিয়নো যান্ত্ৰিকতাৰ যুগ, বিশ্বায়নৰ যুগ, সকলো কৰ্মব্যস্ত আমি। গতিকে যিকোনো প্ৰকাৰে অন্তত পুৱা বা গধূলি দুইবাৰ নোৱাৰিলেও এবাৰটো অন্তত হৰি সেৱা কৰা, এনেকৈ অভ্যাস কৰোঁতে 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 এদিন ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ তুমি পৰম গতি লাভ কৰিব পাৰিবা। আৰু সেইখিনি সময় তোমাক শিকাই দিব। মাত্ৰ প্ৰথম তুমি অভ্যাস কৰিবলৈ লোৱা। এই দৰ্শনটো মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে প্ৰকাশ কৰিছে। তাৰ পাছত কৈছে যে অসন্ত আৰু সন্ত, অসৎ আৰু সৎ, সাধু আৰু অসাধু, সাধু সন্ত মহন্ত ভকত একে অৰ্থতে ব্যৱহাৰ হয়। অসন্ত অসৎ দুৰ্জন অসাধু একেজনৰ কথাকে কোৱা হয়, বেলেগ বেলেগ একোজন নহয়। তাৰ বিষয়ে বৰ্তমান পদবন্ধে মাতৃ দেৱহূতিৰ আগত কপিলে কবলৈ আগবাঢ়িছে। সাধুৰ লক্ষণ আবে কহু কৰি সাৰ, হুয় কৰোণা চিত্ত সুহৃদ সবাৰ। ৰাম শাস্ত্ৰই অনুবৰ্তী শত্ৰু নাহি তপন, সুশীল গুণে সে মাত্ৰ তাৰাৰ ভূষণ। সেই মা, তোমাক যে আমি ইতিমধ্যে কৈ আহিছিলো সৎসংগ সবাৰে মূল জানিবা নিশ্চয়। সেই সৎসংগ বা সাধু লক্ষণটো কেনেকুৱা মই তোমাক কওঁ শুনা। তুমি হয়তো সকলোকে সৎসংগ বুলি ভাবিব পাৰা। তুমি সৎসংগ আশ্ৰয় কৰিবৰ বাবে সৎটো চিনি পাব লাগিব। গতিকে এজন সৎ বা সাধুৰ লক্ষণটো কেনেকুৱা কওঁ শুনা। হুয় কৰোণা চিত্ত সুহৃদ সবাৰ। ছেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, এই চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱ প্ৰত্যেকৰে প্ৰতি যিজনৰ মনৰ ভাৱনাটো এক হৈ থাকে, সকলোকে ক্ষমাৰ দৃষ্টিৰে সত্য শৌচ ক্ষমা দয়া চাৰি গুণৰ মাধ্যমেৰে দৰ্শন কৰিবলৈ চেষ্টা কৰে। যাৰ লগত এনেকুৱা ভাৱনাযুক্ত গুণটো দেখা পোৱা যায়, মা তেওঁৱেই হ'ল শাস্ত্ৰসন্মতে সাধু। কিয়নো শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উত্তপন। শাস্ত্ৰই কৈছে কোনো কাৰো শত্ৰু নহয়। কিয়নো ভগৱন্ত নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ সগুণ সাকাৰ ৰূপ নাৰায়ণ তত্ত্বৰ পৰা পদ্ম মুখখনতে ব্ৰাহ্মণ সকলৰ জন্ম হৈছে, বাহুহন্তে ক্ষত্ৰিয়সকলৰ জন্ম হৈছে, উৰু আৰু চৰণৰ হন্তে বৈশ্য আৰু শূদ্ৰসকলৰ জন্ম হৈছে। ইয়াৰ অৰ্থ হ'ল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতু বৰ্ণৰ পিতৃ হ'ল এজন, নাম হ'ল কৃষ্ণ তত্ত্ব। তাৰমানে চাৰিও জাতিৰ পিতৃ চাৰিজন নহয়, চাৰিও জাতিৰ পিতৃ মাত্ৰ এজন। গতিকে এজন পিতৃৰ চাৰিজন সন্তানে আমি যিহেতু ককাই ভাই সম্পৰ্কত আছো, সেইকাৰণে এজনে অন্যজনক কুৰ্চুত কপটতা
চিন্তাৰে আমি এই সমাজত বশৱৰ্তী হৈ থাকিব নালাগে, বসবাস কৰি থাকিব নালাগে। সকলোৱে এজনে অন্যজনৰ প্ৰতি সত্য, শৌচ, ক্ষমা, দয়া আদি সুশীল গুণৰ মাধ্যমেৰে সন্মান প্ৰদৰ্শন কৰিব লাগে, মান্যতা প্ৰদান কৰিব লাগে। আৰু যাৰ লগত এই গুণটো দেখা পোৱা যায় তেওঁৱে হ'ল প্ৰকৃততে সাধু মা। আৰু তেওঁ কি কৰে জানানে মা? মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্ত মোৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত মোৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপয়েৰাৱন্ত। তেওঁৰ আৰু এটা লক্ষণ আছে, সেইটো হ'ল মুহূৰ্ত একান্ত ভাৱে ভকতি কৰন্তে। তেওঁ কেৱল মোৰ কথা চিন্তা কৰি থাকে। মোৰ প্ৰীতি অৰ্থে, মোক ভাল পোৱাৰ বাবে ভাৰ্যা পুত্ৰকো তেওঁ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰমাণ ৰজা হৰিচন্দ্ৰ ৰজাই নিজৰ পুত্ৰ ৰোহিতক এৰিছে। তাৰ পাছত তেওঁ পত্নীকো ত্যাগ কৰিছে, নিজেও গৈ চাণ্ডাল হৈছে। এটাই চিন্তা, ঈশ্বৰে যি কৰে ভালৰ বাবে কৰে, সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে। এই বুলি ভাবি ৰজা হৰিচন্দ্ৰই যেনেকৈ সেই ব্যৱস্থাটো পালন কৰিছিল, শাস্ত্ৰই কৈছে এয়া এজন সাধুৰ লক্ষণ। তাৰ পাছত মোৰ সুমংগল কথা কহন্ত শুনন্ত মুত মন দিয়া হবে তাপ এৰাৱন্ত। মোৰ সুমংগল কথাহে আনৰ আগত কয় আৰু আনৰ পৰা কেৱল মোৰ কথাহে শুনিব বিচাৰে। আৰু মোতে মনটো অৰ্পণ কৰি আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক যি তিনি তাপৰ মাজত আমি জীৱবিলাকে কৰ্ম অনুসাৰে অৱস্থান কৰিব লগা হয়, এই সকলোখিনিৰ বাবে ঈশ্বৰৰ ওচৰত সেৱাভাগ নিবেদন কৰে। সকলো ঈশ্বৰৰ ইচ্ছাতে হৈছে, আৰু ঈশ্বৰে যিহেতু যি কৰে ভালেই কৰে, সেইকাৰণে মোৰ জীৱনলৈ নামি অহা এই কাল আমানিশা ঈশ্বৰৰ ইচ্ছাত হৈছে, গতিকে এদিন ঈশ্বৰে সকলো ভাল কৰি দিব। এই বুলি ঈশ্বৰ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়ে। এনেকুৱা লক্ষণ যিজন শৰীৰধাৰী মনুষ্য নামৰ ব্যক্তিৰ গাত দেখা পোৱা যায়, শাস্ত্ৰই কৈছে তেওঁই হ'ল সাধু মা। সাধুৰ লক্ষণটো হ'ল সেইটো, তাৰাক বুলয় সাধু জানিবাহা আই, তাৰাৰ সংগক তুমি প্ৰাৰ্থিবা সদায়। সেইজনেই হ'ল সাধু, আৰু তেওঁৰ সংগ আশ্ৰয় কৰিবলৈ তুমি সদায় হাবিয়াস কৰিবা, চেষ্টা কৰিবা, চিন্তা কৰিবা। তাৰ বাহিৰে তুমি এই সংসাৰত যিমান ব্যক্তিক লগ পাবা, তেওঁলোকৰ লগত যদি সেইবিলাক লক্ষণ তুমি দেখা নোপোৱা, তেতিয়াহ'লে তেওঁলোকৰ সংগটো যিমান পাৰা তুমি এৰিবলৈ চেষ্টা কৰিবা। এই বুলি মাতৃ দেৱহূতিয়ে সোধা প্ৰশ্ন পুত্ৰ কপিল প্ৰভুৱে মাতৃক সুন্দৰভাৱে